অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো অৰুণোদয় আঁচনি 9,000 টকা সোমাই পৰিছে আজিৰ দিনটোতে। হয়, যিসকলে টকা পোৱা নাই তেওঁলোকৰ বাবে ভাল খবৰ আহি পৰিছে। হয়, কি কৰিব লাগিব সবিশেষ জানিবলৈ এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰক আৰু ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই এতিয়া শ্বেয়াৰ কৰি দিয়ক। হয়, মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, প্ৰথমত মন্তব্য শুনাবলৈ যত্ন কৰিছোঁ, মন্তব্য শুনি লওক। আজি অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ দিন। আমি অৰুণোদয় দি আছিলোঁ 1250 টকা কৰি, কিন্তু এইবাৰ আমি মনতে ভাবিলোঁ যে অৰুণোদয় পোৱা মহিলাসকলৰ বিহু উদযাপন আন বাৰতকৈ এইবাৰ অতিকে বেছি ভাল হ'ব লাগে। আৰু সেইকাৰণে আমি সিদ্ধান্ত ল'লোঁ যে প্ৰথমতে আপোনালোকক 8,000 টকাকৈ দিম। তাৰ পিছত আমি ঠিক কৰিলোঁ যে 8,000 নহয়, আমি 9,000 টকাকৈ আপোনালোকক দিম। 17,000 কোটি টকা, 1,000-2,000 কোটি টকা নহয়, 17,000 কোটি টকা এতিয়ালৈকে আমি মুকলি কৰি দিছোঁ। অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব। ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়েও ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। হয়, যদি আপুনি অৰুণোদয় আঁচনিত টকা পোৱা নাই তেনে ক্ষেত্ৰত দুটা কাম আপুনি কৰি ৰাখক। যদি ডিবিটি লিংক নাই অতি শীঘ্ৰে ডিবিটি লিংক কৰক। যদি আপোনাৰ টকা সোমোৱা নাই, ডিবিটি লিংক কৰাৰ লগে লগে আপোনাৰ বেংক একাউণ্টত টকা সোমাই পৰিব। হয়, মুখ্যমন্ত্ৰীয়ে কিন্তু টকা ৰিলিজ কৰি দিছে। আজিৰ দিনটোতে 9,000 টকাকৈ সোমাই পৰিছে আৰু ইয়াৰ লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ 400কৈ টকা সোমাই পৰিছে বেংক একাউণ্টযোগে। হয়, যদি আপুনি চেক কৰা নাই বেংক একাউণ্ট সবিশেষ পৰীক্ষা কৰক। মই ভিডিঅ' আপোনালোকৰ বাবে দি ৰাখিছোঁ, আপোনালোকে তলত চাওক, ভিডিঅ' আছে। আপোনালোকে নাইবা এই চেনেলত ভিজিট কৰক, ভিজিট কৰি আপোনালোকে চাব। মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ কেনেকৈ বেংক একাউণ্ট পৰীক্ষা কৰিব লাগে। আপুনি বেংকত নোযোৱাকৈ চেক কৰিব পাৰিব। হয়, আজি হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। আজিৰ দিনটোতে 9,000কৈ টকা সোমোৱাই দিছে প্ৰত্যেকৰে বেংক একাউণ্টত। আপুনি টকা পাইছে নাই নিশ্চয় কমেণ্টত জনাই দিয়ক। চাজিলি মানে ধন্যবাদ।